অন্যদিকে দেবদেবীর ছবি টাঙানো নিয়ে রঙিয়ায় হুলস্থুল, থানা ঘেরাও করে প্রতিবাদ বজরং দলে। জানা গিয়েছে মুসলিম সম্প্রদায়ের এক ব্যক্তির ধাবায় হিন্দুদের দেবদেবীর ছবি টাঙানো এবং সেই ঘটনা নিয়েই গোটা ঘটনার সূত্রপাত। প্রথম বচসা, এরপর দুপক্ষের মধ্যে শুরু হয় হাতাহাতি, মারধর করা হয় রঙিয়ার পুরপ্রধান সহ আরও দুজনকে। রুদ্রমণি ধাবার মালিকের বিরুদ্ধে মারধরের অভিযোগ। বজরং দলের দাবি, দোষীদের গ্রেপ্তারের পাশাপাশি পাল্টাতে হবে ধাবার নাম। আমাৰ যিজন চেয়াৰমেন লগৰ মানে লগৰ তেওঁ যেতিয়া অফিচৰ পৰা ওলাই গৈছিল, অফিচৰ পৰা ওলাই যোৱাৰ পিছত ৰুদ্ৰমণি ধাবাৰ পৰা কিবা এটা বস্তু লৈ যাম বুলি ঘৰত ভাবিছিল। ভাবোঁতে তাতে সোমাওঁতে কামাখ্যা মাৰ ফটোখন দেখা পাই কিনে ক'লে বোলে মাৰ ফটোখন তোমালোকে কিয় ৰাখিছা ইয়াত, কাৰণ তেওঁলোকে নামটো ৰাখিছে ৰুদ্ৰমণি ধাবা। তাৰপিছত যেতিয়া তেওঁলোক কোৱাৰ লগে লগে তেওঁলোকৰ যিজন মালিক পক্ষৰ দাদাকজন আৰু ভায়েকজনে ধন্দাক লগ এটাক কৰিছে। এটাক কৰাৰ পিছত লগ আমাৰ ইয়াৰ পৰা দুজন গৈছিল, অঞ্জন আৰু মানস। যাই কিনে কথাটো গম পোৱাৰ পিছত সিহঁতকো লগ এটাক কৰিছে। প্ৰথম কথা, ৰুদ্ৰমণি ধাবাৰ নামটো চেঞ্জ হ'ব লাগিব, কাৰণ আমাৰ ভগৱানৰ নাম লৈ বেপাৰ কৰি আছে। কামাখ্যা মাৰ ফটো আছে, তাতে গণেশ প্ৰভুৰ নাম ফটো আছে, তেনেকৈ নহ'ব নহয়। সেইখিনি কথা কোৱাটো অপৰাধ নহয় ন কেতিয়াও। ৰঙিয়া টাউনত যদি এজন চেয়াৰমেনক যদি সিহঁতে যদি হত্যাৰ যদি চেষ্টা কৰিব পাৰে, সাধাৰণ নাগৰিকজন গল কাটি দিব সদায়। এতিয়া কি বিচাৰিছে মানে এটাই কথা, সিহঁতে উচিত শাস্তি পাব লাগে, আৰক্ষী প্ৰশাসনে সিহঁতক কৰায়ত্ব কৰিব লাগে।